নহয়, আমি ৰাজনীতি কৰা মানুহ। আমি মই ভাৰতীয় জনতা পাৰ্টিৰ উপসভাপতি বা কৰ্ণধাৰ কমিটিত আছোঁ। বিভিন্ন সময়ত আমাৰ বিষয়ববীয়া সভা, কৰ্ণধাৰ কমিটিৰ সভা হয় আৰু সেই সভাত আমি কেনেকৈ পাৰ্টিক শক্তিশালী কৰা, কেনেকৈ চৰকাৰখনে আৰু অধিক ৰাইজক সেৱা আগবঢ়াব পাৰে, কেনেকৈ ৰাইজৰ সৰ্বাংগীন বিকাশ হ'ব, সেই বিভিন্ন দিশ আমি বিভিন্ন সময়ত আলোচনা কৰোঁ। আমি ৰাজনীতি কৰা মানুহ হিচাপে আমাৰ বুনিয়াদী কামেই হ'ল ৰাইজৰ ওচৰত যোৱা, ৰাইজৰ সুবিধা অসুবিধাৰ বুজ লোৱা, বিভিন্ন অঞ্চলবিলাকৰ বিষয়ে জ্ঞান আহৰণ কৰা আৰু বাস্তৱ ছবি বিশ্লেষণ কৰি কেনেকৈ আমাৰ পাৰ্টি বা চৰকাৰ আগুৱালে বেছি ৰাইজৰ উপকাৰ হ'ব, ৰাইজক বেছি সেৱা কৰিব পৰা যাব, সেই দিশতে আমি কাম কাজ কৰোঁ। তেনেকৈ আজি ইয়াত আহিছিলোঁ, ৰাইজৰ লগত আলোচনা বিলোচনা কৰিলোঁ, ৰাইজৰ সা সুবিধাৰ বিষয়ে বুজ ল'লোঁ। পৰৱৰ্তী সময়ত আমি কেনেকৈ কাম কাজ কৰিলে, চৰকাৰখনে কি কাম কৰিলে আৰু অধিক ৰাইজৰ উপকাৰ হ'ব বা ৰাইজক আমি কেনেকৈ বেছি সেৱা আগবঢ়াব পাৰোঁ, সেই দিশত আমি কাম কৰি আছোঁ। গণতান্ত্ৰিক দেশ এখনত 5 বছৰৰ মূৰে মূৰে ইলেকশ্যন হোৱাটো স্বাভাৱিক কথা। গতিকে আমাৰ অসমতো 26ত ইলেকশ্যন আছে। মাৰ্চ এপ্ৰিল মাহৰ ভিতৰত বিধানসভা নিৰ্বাচন হ'ব। এই বিষয়ে পাৰ্টীয়ে সিদ্ধান্ত ল'ব, কোন সমষ্টিত কোন প্ৰাৰ্থী হ'ব, পাৰ্টীয়ে সিদ্ধান্ত ল'ব। বিভিন্ন পৰ্যায়ৰ ছাৰ্ভে হৈ আছে। এনেকৈ খালি আমাৰ কথাটো হ'ল কি, আমি ৰাইজৰ ওচৰত যোৱা, ৰাইজৰ লগত কথা বতৰা পতা আৰু ৰাইজৰ সমস্যাবিলাক কেনেকৈ কি ধৰণে আমি কাম কৰিলে ৰাইজক আমি বেছিকৈ সেৱা আগবঢ়াব পাৰোঁ, সেই দিশত আমি কাম কৰি আছোঁ। বাকী নিৰ্বাচনত প্ৰাৰ্থী কোন হ'ব নহ'ব, সেইটো আমাৰ নিৰ্বাচন কমিটি আছে, আমাৰ পাৰ্টীৰ নেতৃত্ব আছে, বিভিন্ন পৰ্যায়ত ছাৰ্ভে চলি আছে। সেইটো সঠিক সময়ত সঠিক সিদ্ধান্ত নিশ্চয় আমি সকলোৱে গম পাম।